আজি আমি দশম শ্ৰেণীৰ 14 নম্বৰ অধ্যায়ৰ পৰিসংখ্যাৰ অজীৱ আঁকিবলৈ শিকিম আৰু কিদৰে অজীৱৰ সহায়ত আমি মধ্যমা নিৰ্ণয় কৰিব পাৰিম সেই বিষয়ে শিকিম তাৰ বাবে আমাক প্ৰথমে দিয়া আছে প্ৰশ্নটো দিয়া আছে শ্ৰমিকৰ দৈনিক আয় আৰু শ্ৰমিক সংখ্যা অৰ্থাৎ 100 ৰ পৰা 120 ৰ ভিতৰত দৈনিক আয় হয় 12 জনৰ 120 ৰ পৰা 140 হয় 14 জনৰ 140 ৰ পৰা 160 ভিতৰত হয় 8 জনৰ 160 ৰ পৰা 180 হয় 6 জনৰ 180 আৰু 200 ৰ ভিতৰত হয় 10 জনৰ আয় এতিয়া তাৰ পৰা আমি কম প্ৰকাৰৰ আয় অৰ্থাৎ 120 আমি কম প্ৰকাৰৰ আয় আৰু শ্ৰমিকৰ সংখ্যা উলিয়াবৰ বাবে আমি উলিয়াব লাগিব উচ্চ সীমাটো অৰ্থাৎ 120 বা তাতকৈ কম আয় থকা শ্ৰমিকৰ সংখ্যা কিমান অৰ্থাৎ আমি এই কলমটো উলিয়াবৰ বাবে আমি উচ্চ সীমাটো ল'ব লাগিব অৰ্থাৎ 120 জন শ্ৰমিকৰ আয় কিমান হ'ব পাৰে অৰ্থাৎ 12 ঠিক তেনেদৰে 140 জনৰ আমি যেতিয়া 140 জন বুলি ধৰিম তেতিয়াহ'লে এই 12 জনো 140 জনৰ ভিতৰত পৰিব তো আমি এইটো ল'ব লাগিব সঞ্চয় বাই ৰংবাৰ্তা হিচাপত 26 ইয়াৰ পিছত 160 হ'লে হ'ব 34 180 হ'লে হ'ব 40 আৰু 200 হ'লে হ'ব 40 + 10 50 এইখিনি হৈ গ'ল কম প্ৰকাৰৰ কাৰণে এতিয়া বেছি প্ৰকাৰৰ কাৰণে যেতিয়া আমি আঁকিব যাম তেতিয়া আমি অৰ্থাৎ আমি কি ভাবিব লাগিব যে কাৰ আয় 100 টকা বা তাতকৈ বেছি 100 টকা বা তাতকৈ বেছি এতিয়া আমাৰ যিমান কেইজন শ্ৰমিক আছে প্ৰত্যেকজন শ্ৰমিকৰে আয় 100 টকাতকৈ বেছি অৰ্থাৎ আয় যদি আমাৰ 100 টকা বা তাতকৈ বেছি হয় তেতিয়াহ'লে শ্ৰমিকৰ সংখ্যা এই গোটেইখিনি হ'ব অৰ্থাৎ আমি পাইছোঁ মুঠ শ্ৰমিকৰ সংখ্যা 50 জন এতিয়া আমি যদি ধৰোঁ 120 জন শ্ৰমিকৰ আয় 120 টকা যদি হয় তেতিয়াহ'লে শ্ৰমিকৰ সংখ্যা হ'ব এই 120 টকা আয়ৰ কাৰণে এই 12 জন নপৰে বাকী কেইজন পৰিব অৰ্থাৎ আমি কৰিব লাগিব 50 - 12 50 - 12 হ'লে 38 তাৰপিছত 140 জনৰ কাৰণে 38 - 14 38 - 14 4 আৰু 2 তাৰপিছত 160 জনৰ কাৰণে হ'ব 24 - 8 24 - 8 কৰিলে হ'বগৈ 16 180 জনৰ কাৰণে যেতিয়া আমি উলিয়াম সেইটো হ'ব 16 - 6 অৰ্থাৎ 10 তো এইখিনি আমি উলিওৱাৰ পিছত আমি এতিয়া এই মানখিনি আৰু এই মানখিনি লেখচিত্ৰত বহুৱাম এইটো হ'ব আমাৰ এইখিনি হ'ব আমাৰ x অক্ষত এই দুইখিনি আৰু এইখিনি হ'ব আমাৰ y অক্ষত আৰু এইখিনি আমি যেতিয়া লেখচিত্ৰত বহুৱাৰ পিছত আমি দুডাল পাম এইখিনিৰ পৰা পাম আমি কম প্ৰকাৰৰ অজীৱ আৰু এইখিনিৰ পৰা পাম আমি বেছি প্ৰকাৰৰ অজীৱ আৰু সেই অজীৱ দুডালে যোনটো পইণ্টত কাটিব সেই পইণ্টটোৰ যোনটো এক্সৰ মান হ'ব সেইটোৱে হ'ব আমাৰ মধ্যমা আমি এতিয়া এই পইণ্টখিনি লেখচিত্ৰত প্ৰকাশ কৰিবলৈ চাম এতিয়া আমি কম পৰিমাণৰ মানকেইটা বহাম এক্সৰ মান 120 আৰু ৱাইৰ মান 12 অৰ্থাৎ পইণ্টটো হ'ব ঠিক এইখিনিতে তাৰপিছৰ পইণ্টটো এক্সৰ মান 140 আৰু ৱাইৰ মান 26 তাৰপিছৰটোত হ'ব এক্সৰ মান 160 আৰু ৱাই মানটো হ'ব 34 তাৰপিছত নেক্সট মানটো হ'ব এক্সৰ মান 180 আৰু ৱাই মান হ'ব 40 তাৰপিছত এক্সৰ মান 200 আৰু ৱাই মান 50 এতিয়া আমি এই গোটেই পইণ্টকেইটা একেলগে এডাল আঁচ দি পেলাই জইন কৰিম এতিয়া আমি পিছৰ অৰ্থাৎ বেছি পৰিমাণৰ অজীৱ আঁকিবৰ কাৰণে পইণ্টকেইটা ল'ম প্ৰথম পইণ্টটো হ'ব 100 আৰু 50 আৰু তাৰপিছৰ পইণ্টটো এক্সৰ মান 120 ৱাইৰ মান 38 তাৰপিছত এক্সৰ মান 140 আৰু ৱাই মান 24 তাৰপিছত এক্সৰ মান 160 ৱাইৰ মান 16 আৰু শেষৰ পইণ্টটো 180 আৰু 10 এই পইণ্টকেইটা আমি জইন কৰিলে আমি পাম আমাৰ বেছি পৰিমাণৰ অজীৱডাল এতিয়া এক্স আৰু এতিয়া যোনডাল কম পৰিমাণ আৰু বেছি পৰিমাণৰ অজীৱে যোনখিনিতে কটাকটি কৰিছে সেইখিনিতে আমাৰ হ'ব আমাৰ মধ্যমা এতিয়া আমি আমাৰ মধ্যমা পালোঁ 140 এইদৰে আমি উলিয়াব পাৰিলোঁ যে দুডাল কম পৰিমাণৰ অজীৱ আৰু বেছি পৰিমাণৰ অজীৱৰ যোনখিনি জেগাত কাটাকাটি হয় সেইখিনি জেগাৰ পৰা আমি যেতিয়া লম্বডাল টানিলোঁ সেই লম্বডালৰ যোনটো মান লম্বডাল টানোতে এক্স অক্ষত যোনটো মান হ'ল সেই মানটোৱে হ'ব দৈনিক আয়খিনিৰ মধ্যমা অৰ্থাৎ আমি পালোঁ আমাৰ মধ্যমা 140 এইখিনিতে আমাৰ এই ভিডিঅ' পাঠটি সমাপ্ত হ'ল